हेलो गाइज नमस्कार कि खबर आपनलोকৰ আজি মোৰ সৈতে আছে এজন বিশেষ ব্যক্তি যাক আপোনালোকে সকলোৱে চিনি পায় খবৰ দিন আমি পাইছো নমস্কাৰ আপুনি আপোনাৰ খবৰ কেনেকুৱা খবৰ ভাল আৰু যেটো অসমত বৰ্তমান চলি আছে যে ডাঙৰীয়া আহিছে আতৰি দিয়ক মানে এটো অসমত কি হৈছে না যিকোনো কথা খালি ট্ৰেন্ডিংত আহি যায় কি নন ইস্যু ট্ৰেন্ডিং আৰু যেটো দেখিছো আপুনি ফেসবুকত আৰু কিবা নিউজ পেপাৰত কিবা পোস্ট কৰিছে ইয়াৰ ওপৰত কি ক'ব আপুনি নিউজ পেপাৰত মোৰ লেখা ওলাইছে ডাঙৰীয়া আতৰি দিয়ক এই বিষয় বস্তুটোৰ ওপৰত আৰু এটো এটা বাক্য আৰু এই বাক্যটো মানে ডাঙৰীয়া শব্দটো সন্মানসূচক যদি আপোনালোকে উইকিপিডিয়াত চাই তেতিয়াহ'লে এটো সন্মানসূচক কিন্তু মই প্ৰথমে কৈলো অন্ধবিশ্বাসক সাপোৰ্ট কৰিব নালাগে বিজ্ঞানক আকোৱালি ল'ব লাগে আৰু যেতিয়া এন্ধাৰ আছিলে বাল্বৰ আৱিষ্কাৰ হোৱা নাছিলে তেতিয়াই চাকি বন্তি জ্বলালেও ইমান পোহৰ হোৱা নাছিলে গাঁৱত এন্ধাৰ আছিলে তেতিয়া মানুহে ভূত দেখিছিলে কিন্তু যেতিয়া বিজ্ঞানৰ দ্বাৰা বাল্ব আৱিষ্কাৰ হ'ল পোহৰ হ'ল তেতিয়া গোটেই গাঁও পোহৰ হৈ গ'ল গাঁৱে ভূঞে লাইট জ্বলাবলৈ আৰম্ভ কৰিলে পোহৰ হ'বলৈ ধৰিলে তেতিয়া সেই পোহৰত ভূত নাইকিয়া হ'ল অৰ্থাৎ বিজ্ঞানৰ পোহৰ য'ত পৰিব তাত ভূত নাথাকে ভূত প্ৰেত এইবিলাক একো নাথাকে গতিকে সেই বিজ্ঞানক আমি স্থান দিব লাগিব কিন্তু অতিৰঞ্জিত মনোৰঞ্জন ভাল নহয় ডাঙৰীয়া শব্দটো সন্মানসূচক এই শব্দটোক লৈ পেলাই ডাঙৰীয়া আহিছে আৰু লগে লগে চাইছো দুটা গুৰা মানে পিছত মালিক ওলাই গৈছে ইয়াৰ মানে মমিনালী মোৰ নাম মমিনালী মোৰ দুটা গুৰা আছিল পূজা পাঠ কৰি ৰং কৰিছে এতিয়া ডাঙৰীয়া আহিছে আতৰি দিয়ক এই শব্দটোত ডাঙৰীয়া মানে লোকবিশ্বাস মতে মানে ডাঙৰীয়াই ঘোঁৰাত উঠি পেলাই ৰাতি গাঁওখন এপাক মানে মাৰে গাঁওখন যদি এপাক ঘূৰে তেতিয়াহ'লে গাঁৱৰ মানে অপায় অমংগল দূৰ হয় মানে গাঁৱৰ কল্যাণ হয় কিন্তু সেইটো এটা কাল্পনিক চৰিত্ৰ বাস্তৱত নহয় সেইটো এটা কাল্পনিক চৰিত্ৰ গতিকে বাস্তৱত যদি ঘোঁৰা আহে সেই ঘোঁৰাক যদি মানে বগা ঘোঁৰাক যদি ৰঙা কৰি দিয়া হয় এই বস্তুটো বেয়া কিন্তু সেইটোক লৈও মানে অতিৰঞ্জিত মনোৰঞ্জনো বেয়া মনোৰঞ্জনক বোধ কৰি আছে আৰু মানে ফেসবুকত নালাগে আৰু ফেসবুকটো খুলিলে ডাঙৰীয়া আহিছে আতৰি দিয়ক এটো খালি ৰিমেক্স কৰি দিছে এটা গান বনাই দিছে কিন্তু এই বস্তুটো অতিৰঞ্জিত মনোৰঞ্জন বেয়া এইটোক লৈ পেলাই কাৰোবাক ঠাট্টা মস্কৰা কৰিব নালাগে ধুনীয়াকে বুজাব পৰাজনহে আচলতে বুজাই যোনে অন্ধবিশ্বাসটো দূৰ কৰি আছে সেইজনহে আচলতে প্ৰকৃত ব্যক্তি বা প্ৰকৃত সন্মান দিয়াজন সেইজনেই হয় যিজনে মানে কাকো অপমান নকৰাকৈ কাকো আঘাত নিদিয়াকৈ ধুনীয়াকৈ অন্ধবিশ্বাস নাইকিয়া কৰি আছে সমাজৰ পৰা কাৰণ সমাজত বহুত অন্ধবিশ্বাস আছে মই প্ৰথমে কৈছিলোঁ যে বাল্বৰ আৱিষ্কাৰ হোৱাৰ আগতেই বহুত ভূত প্ৰেত আছিলে বিজ্ঞানৰ পোহৰ বা বিজ্ঞানৰ বলৰ জৰিয়তে যেতিয়া বাল্বৰ আৱিষ্কাৰ হ'ল তেতিয়া গাঁৱে গাঁৱে পোহৰ হ'ল আৰু ভূত প্ৰেত নাইকিয়া হ'ল ঠিক তেনেকৈ যেতিয়া মানে আমাৰ সন্তান বা আমি লিখা পঢ়া কৰিম ভালদৰে জানিম তেতিয়া গম পাম যে অন্ধবিশ্বাস কি আজি ডাইনী সজাই পেলাই বহুতে মানে মৰেল পুলিচ কৰে মৰেল পুলিচ নিজে সাজি পেলাই গৈ পেলাই অন্যায় অত্যাচাৰ কৰে বা খোপা ধৰা বুলি কৈ পেলাই বহুতে অন্যায় অত্যাচাৰ কৰে নিজে মৰেল পুলিচ হৈ যায় সেই সময়ত গতিকে এনেকুৱা ঘটনা অসমৰ পৰা যেতিয়া নোহোৱা হ'ব তেতিয়াহে প্ৰকৃত বিজ্ঞানে স্থান পাব গতিকে আমি প্ৰকৃত বিজ্ঞান বিচাৰোঁ অতিৰঞ্জিত মনোৰঞ্জন বা কাকো আঘাত দি পেলাই এই বস্তুটো এনেকাকে দূৰ নহয় কাকো আঘাত দিয়া নহয় ডাঙৰীয়া আহিছে আতৰি দিয়ক শব্দটো সন্মানসূচক এই শব্দটো ডাঙৰীয়া শব্দটো সন্মানসূচক আৰু এটা কাল্পনিক চৰিত্ৰ ডাঙৰীয়া আহত গছ বা বট গছৰ ওপৰত থাকে বগা পাগুৰি মানে লোকবিশ্বাস মতে আপুনি যদি গুগলত চাই মই কোৱা কথা নহয় আপোনালোকে গুগলত উইকিপিডিয়াত যদি চাই তেতিয়াহ'লে ডাঙৰীয়া বট গছৰ ওপৰত থাকে আৰু এটা এইটো কাল্পনিক চৰিত্ৰ এটা আৰু বগা পাগুৰি বগা ধুতি বগা পাঞ্জাবী পিন্ধি পেলাই ৰাতি নামি আহে আৰু বগা ঘোঁৰাত বহে গাঁৱটোত এপাক ঘূৰে আৰু সেই গাঁৱত এপাক ঘূৰিলে গাঁৱৰ অপায় অমংগল দূৰ হয় এইটো লোকবিশ্বাস আৰু লোকবিশ্বাস আৰু অন্ধবিশ্বাস যদি দুইটাক আপুনি এক কৰে আৰু সেইটোক লৈ পেলাই যদি আপুনি হাঁহি ঠাট্টা মস্কৰা কৰে তেতিয়াহ'লে এইটো ভুল হ'ব কাৰণ এইটো হয় ভুল বাস্তৱত বগা ঘোঁৰা কেতিয়াও ডাঙৰীয়া নহয় গতিকে বগা ঘোঁৰাক মানে ৰঙাও কৰিব নালাগে বাস্তৱত কিন্তু কাৰোবাক অপমানো কৰিব নালাগে সেইটো বুজাবলৈ গৈ পেলাই ধুনীয়াকৈ বুজাই দিলেই হয় যে এই বস্তুটো এটা লোকবিশ্বাস আৰু এটা কাল্পনিক চৰিত্ৰহে আছিলে এইটো এটা মানে যদি বগা ঘোঁৰাক বাস্তৱত যদি মানে ৰঙা কৰা হয় এইটো অন্ধবিশ্বাস গতিকে সেইখিনিও কৰিব নালাগে সেইখিনি লৈও যাব নালাগে কিন্তু অপমানো কৰিব নালাগে ডাঙৰীয়া শব্দটোক অন্ততঃ অপমান কৰিব নালাগে আমি যদি কাৰোবাক সন্মান দিওঁ যে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া